তোমার চকুৰ কাজল কৰে জানাই পাগল তোমাৰ চকুৰ কাজল কৰে জানাই পাগল ৰাতি ৰাতি ভাবি ভাবি নিশা নাহে টোপনি ৰাংঢালিয় ৰাংঢালিয় গুড মৰ্নিং চামেলি গুড মৰ্নিং ইমান দেৰিকে উঠিছ দেখিছ নে বেলিহে মাথা ওপৰত পালেহি মোৰ বাৰু উঠা দেৰি কিন্তু তই যে ইমান দেৰি ডিউটি যোৱা নাই কি কাৰণে আৰে মতাটো শুনচোন মই ডিউটি নকৰিম নেকি ৰিজাইন দি দিওঁ নেকি আৰে বাবা কেলে বৰ কষ্ট হৈছে বুজিছ ডিউটি কৰি কৰি মোৰ স্কিনটো দেখিছ নে আগতকৈ বেছি বেয়াহে হৈছে ইমান ৰ'দত কাম কৰিব লাগে মই নোৱাৰো দেই তই কাম কৰিব নালাগে নহয় থিয় হৈ থাকিব লাগে আৰে বাবা কাম কৰাটোতো ভালেই থিয় হৈ থকাতেতো মই টান পাইছো গেটৰ বাহিৰত দিনটো থিয় হৈ থাকিব লাগে চকী এটাও নিদিয়ে বহিবলে ৰ'দটো ইমান কাৰা এতিয়া গৰমৰ দিন আহিছে একদম ৰ'দটো আহি গাতে চেং চেংকে পৰে একদম কলা হৈ গৈছো মই কি তই চাহত কাম কৰিবলৈ নাপাওঁ মানে ক'ত চাহ পাবি ৰাতিপুৱাৰ পৰা গধূলিলৈকে একে এটা ঠাইতে থিয় হৈ থাকিব লাগে হেৰিহে চিকৰটিহে আৰু গেটৰ ওচৰত থিয় হৈ থাকিব লাগে আৰু চাহ তাহ এটাও নিদিয়ে কোনো খাবলৈ যাবও নোৱাৰো সেই সময়তে কোনোবাই খেলি মেলি লগাই দিয়ে চাহ একাপ খাওঁ বুলি আঁতৰি যাবিহে কোনোবাই খেলি মেলি লগাবই ৰহি গেটৰ ওচৰত আৰু চিকিউৰিটি মানুহ যে একে ঠাইতে থিয় হৈ থাকিব লাগে আৰু বহুত কষ্ট পাইছো বুজিছ নাই তাৰ সলনি মোৰ আগৰ কামটোৱে ভাল আছিলে মিনতি দিদি ঘৰত ধুনীয়াকে কামটো কৰো মাজে মাজে দুবাৰ তিনিবাৰ মান দিদিয়ে চাহ এবাটি দিয়েহি লগতে খাবলৈ কিবা কিবিও দি থাকে দিদিৰ লগত দুই এষাৰ কথাও পাতিব পাৰো ইয়াত আৰু নাই নোৱাৰি থিয় হৈ থাকিব লাগিব অকলে অকলে বুজি পাইছো বাৰু চাই ল যি ভাল দেখো কৰ আৰু চাই চিতি চিন্তা কৰি মেলি ল'বি আৰু চিন্তা কৰিলোৱে মই এইটো চাকৰি ৰিজাইন দিমেই মই তাৰ সলনি দিদি ঘৰতে ঠিক আছে হেৰি কথাটো মই গাটো ধুই পেলাই মিনাতি দিদি ঘৰত যাম মই ভাত বনাই থৈছো তই সেই ভাতটো খাবি হা বেটাই খাই মেলি স্কুল গ'ল তই খাই ল'বি নিজে দেই ঠিক আছে বাৰু দে মোক চাহ এবাটি দি ল'বি আগে আৰু মই চাহটো বনাইছোগে বাৰু ৰঙা নীলা ছাতি লৈ ভণ্টি নোযায় টিউচনলৈ মনে মনে ভাবি যায় ইঞ্জিনিয়াৰ হ'বলৈ ইঞ্জিনিয়াৰ হ'লে নহ'ব মোলৈ যাব লাগিব মাটি চহাই দিম ভুই ৰুব লাগিব অনাৰিবা কৈছো ভলো মাছ ধৰিছ চামল দিদি স্কুল নগলি আজি স্কুল গৈছিলো চামল দিদি তাৰপিছত আমাৰ দুইটাই পুতুককে পেটটো কামুৰিলে গুচি আহিলো আচ্ছা সেইটো কথা মই আকৌ তহঁতলে বৰ ধুনীয়া পকা কল কেইটামান আনিছিলো বুজিছ পেট কামুৰি আছে যদি আৰু ক'তনো খাব পাৰিবি ভাল হ'ল হা চামল দিদি এতিয়া পকা কল যদি দিয়াচোন চামল দিদি মই কল খাই যে বৰ ভাল পাওঁ পকা কল বুলি কৈ দিয়াৰ লগে লগে তহঁতৰ পেট কামুৰি ভাল হৈ গ'ল ন ল এটা বেছি কেইটা অনা নাই বাৰু মিনতি দিদিক দিবগে লাগিব দুটামান কৈছো মা আছে নাই ঘৰত আছে ঘৰতে আছে যোৱা কলকেইটা খাবলৈ বৰ ভাল ন মজা বাৰু তহঁতি মাছ ধৰ মই আহিছো দেই ভলো এটাও মাছ পোৱা নাই যে বৰশীত কি হ'ল আজি তাৰপৰা মোৰ এটাও মাছ উঠা নাই বৰশীত পাই ইনেই ছুটি লৈ গুচি আহিলো বুজিছ পেট কামুৰিছে বুলি মিছাকে কৈ স্কুলত থকা হ'লে ভাল লাগিলেহেঁতেন ন লগৰকেইটাৰ লগত খেলি থাকিবলৈ পাৰিলোহেঁতেন ভালে হ'ল বুজিছ গুচি আহিলো আজি অংক ক্লাছ টেষ্ট ল'ম বুলি কৈছিলে নহয় অংক পৰীক্ষা ল'ম বুলি কৈছিলে নহয় মই যে অংক একোৱে নোৱাৰো আকৌ ময়ো যে একো নোৱাৰো দেই অংক ইমান টান অংকবোৰ দিয়ে ভালে হ'ল গুচি আহিলো দেই ফুচু বেলেগ এটা পুখুৰীত মাছ বিচাৰোঁগে ব'ল পেটৰ এটা হেঁতৰ পুখুৰীটোতে সেই মাছ ধৰোঁগে ব'ল পালে পাম আৰু নাপালে ঘৰলৈ গুচি যাম আৰু ফুচু হেডচা স্কুলৰ হেডচা পিছফালে চাইকেল চলাই আহিছে ঘূৰি নাচাবি ফুচু উৰা পিছফালে ঘূৰি নাচাবি এইফালে মোক কৈ দে আমাৰ স্কুল হেডচা মোক দেখিলে ঘূৰি নাচাবি এইফালে মোক কৈ থাক এইকেইটা আমাৰ স্কুলত ফুচুৱা ভলো নহয় নে ফচিলো হয় ছাৰ তহঁতি দুটাতো সোনকালে গুচি আহিছিলি স্কুলৰ পৰা পেট কামুৰিছে বুলি এতিয়া দেখোন দুইটাই বৰশী লৈ ঘূৰি ফুৰিছ কি হ'ল পেট কামুৰণি ভাল হৈ গ'ল নি নহয় ছাৰ মায়ে গোলনেমু টেঙা অকমান খুৱাই দিলে পেট কামুৰণি ভাল হৈ গ'ল মোৰো ভাল হৈ থাকিলে সেইটো কাৰণে এতিয়া অকমান ওলাই আহিছো দুইটা ঘৰত থাকি আমনি লাগিছে যে তহঁতি দুটা খুব মিছা কথা কৰ দেই তহঁতৰ দুটা কমপ্লেইন মোৰ আহি আছে কিন্তু আজি তহঁতৰ দুটা ঘৰত সোমাই থৈ যাব লাগিব ঘৰত তহঁতৰ মা দেউতাক লগ কৰিব লাগিব আমি আপোনাৰ কথা শুনিম সদায় স্কুল যাম কি বুলি কয় আজিৰ পৰা সদায় স্কুল যাম ছাৰ আমাৰ কথা ঘৰত নক'ব ছাৰ আমি সদায় স্কুল যাম ঠিক আছে কাইলৈৰ পৰা তহঁতি সদায় স্কুল যাব লাগিব তহঁতক সদায় স্কুলত দেখিব লাগিব কৈ দিছো হ'ব ছাৰ য'ত তই থাবিয়ে বৰ্ণনীয়ে ঘূৰি নুফুৰিবি তহঁতি দেই হ'ব ছাৰ
কোনোমতে বাচিলো আজি বুইছ ভলো আজি আমাৰ ইমান কপাল বেয়া চাই আমি মিছা কথা কৈ কৈ ছুটি লৈছো বুলি গম পাই গৈছে গম পাও নাই অথনি চাওক অফিচত দৰখাস্তখন দিবলৈ যাওঁতে চাই আমাক বাৰে বাৰে সুধিছে নহয় সঁচাকে পেট কামিছে নে বুলি এনেকে সদায় মিছা কথা কৈ থাকিলে আমি কোনোবা নাহি বেয়াকে ফচিম বুইছ নে ভলো মই মিছা কথা কৈ ছুটি লৈ নাহো বুলিয়ে কৈছিলো তইহে আকৌ আজি আকৌ অংক পৰীক্ষা ল'ব বুলি কৈছিলে নহয় সেইটো কাৰণে আকৌ হ'ব বল সোনকালে মাছ ধৰি পেলাই ঘৰলৈ যাওঁগে বল আয়ো পাছফালখনো গোটেই হাবি হৈ থাকিলে পাই আজিকালি কাম কৰা মানুহ এজনীও পাবলৈও নাই নহয় সেই আগতে চামিলে 2-এটা কামত সহায় কৰি মেলি দিছিলে এতিয়া তাকো নাই চামিলজনীয়ে এতিয়া চাকৰি কৰিছে ধৈৰ্য এইবোৰ কাম নকৰে ৰতনকে ফোন এটা কৰি চাব লাগিব সি কাম কৰে নেকি ৰতনক যদি নাহে নিজে কৰিব লাগিব দিদি চামিল আগফালে ইমান দিদি মাতি আছো আপুনি পাছফালে আছে এই পাছফালখন ইমান হাবি হ'ল আকৌ কি কৰোঁ তাকে ভাবিছো পাই কাকনো কামত লগাওঁ বোলো তোৰ কোনোবা চিনাকি আছে নি চামিলি আৰে দিদি চিন্তা নকৰিব মই আহি আছো কাইলৈৰ পৰা মানে কাইলৈৰ পৰা মই আপোনালোকৰ ঘৰত কাম কৰিম কেলে তো চাকৰি কি হ'ল মই ৰিজাইন দি দিম চাকৰি আজি অফিচলৈ ফোন কৰিম ইমান কষ্ট নকৰো আৰু ৱাহ আকৌ এজনী ইমান ধুনীয়া চাকৰিটো এৰি দিয়ে নে আৰে বাবা কিমান কষ্ট ডিউটিটোত স্কিনটো কিমান বেয়া হৈ গ'ল দেখিছে নাই মোৰ দিনটো ৰ'দত থাকিব লাগে আগতকৈ বহুত কলা হৈ গ'লো তাৰ সলনি এইটো ঘৰে ঘৰে কাম কৰাটোৱে ঠিক আছিলে দিনটো কলে থিয় হৈ থাকিব লাগে সেইটো কথা নিজে ভাবি চিন্তি ল'বি আৰু কি ভাল দেখ নাই দিদি মই কাইলৈৰ পৰা আহি যাম আপোনালোকৰ ঘৰত কাম কৰিব হ'ব বাৰু আহিবি তেনে পিছে এতিয়া ল'ৰা ঘৰত থৈ আহিছে নেকি আৰে বাবা ল'ৰা স্কুল গৈছে আকৌ মতাটোকহে ঘৰত থৈ আহিছো কেলে আজি স্কুল সোনকালে ছুটি দিলে নহয় আমাৰ ফুচুহেঁত আহিলে নহয় আজি স্কুলত কিবা এটা মিটিং আছে নেকি নে বোলে সেইকাৰণে সোনকালে ছুটি দিলে মই ভালকে বুজি নাপালো বোলে নুসুধিলো আৰে বাবা ফুচু আৰু ভলো হেৰি কি বুলি কয় পেট কামুৰিছে কাৰণেহে সোনকালে গুচি আহিলো বুলি ক'লে মোক আমাৰ পেটা অহা নাই নহয় স্কুলৰ পৰা ইহঁতি মোক ঠগিলে চাচোন বাৰু বোলে স্কুল সোনকালে ছুটি দিলে বোলে মাছ মাৰিবলৈ যায় সেইকাৰণে হেডমাষ্টাৰ বোলে ফোন এটা কৰো তেতিয়াহে ধৰা পৰিব কথাটো আজি চুনু গাটো বেয়া কাৰণে স্কুল নগ'ল নহয় গম পাবলৈ সঁচাকে স্কুল ছুটি দিলে নে কিহে নে ফোন কৰকচোন দিদি ফোন কৰক আমাৰ বেটাও আহি পোৱা নাই নহয় স্কুলৰ পৰা যদি সঁচাকে স্কুল ছুটি দিছে হেল্ল' ছাৰ মই ফুচু আৰু চুনু মাকে কৈছো বাইদেউ কওক আজি আমাৰ ফুচুহঁতৰ স্কুল সোনকালে ছুটি দিছে নি আজি স্কুল ছুটি দিয়া নাই সোনকালে তাহাঁতৰ ভলো আৰু ফুচুৰ পেট কামুৰিছে বুলি কোৱা কাৰণেহে সিহঁতি ছুটি লৈ গৈছে স্কুল ছুটি দিয়া নাই সোনকালে ইহঁতি কিবা মিটিং থকাৰ কাৰণে সোনকালে ছুটি দিলে বুলি ক'লে আকৌ স্কুল পেট কামিছে বুলি সোনকালে গুচি আহিলে ন হয় আৰু ফুচু আৰু ভলো ইহঁত দুটা অকণমান বেছিকে মিছা কথা কোৱা হৈছে স্কুলত খুব স্কুল ক্ষতি কৰা হৈছে আৰু ফুচুৱে আজিকালি ক্লাছত মন নিদিয়া হৈছে বৰকৈ পঢ়াটো বেয়া হৈ আহিছে অলপ ঘৰতো চাব তাক ঠিক আছে বাৰু ছাৰ হ'ব ছাৰ ৰাখিছো ছাৰ কি হ'ল দিদি স্কুল ছুটি দিয়া নাই ইহঁতে মোক মিছা কথা কৈছে ইহঁতক আজি ঠেং ভাঙিম মই কা পুখুৰীত মাছ মাৰিছে ইহঁতক লতা পা ধুই আনোগে দিদি ৰ'বচোন ৰ'ব আৰে বাবা দিদি পুৰা খঙত আছে দেখোন যাওঁচোন পিছে ভলো মাছ 5টিহে পালো এই 5টি মাছ লৈ কিনো সোনকালে ঘৰলৈ যাবি আৰু অলপ দে ইয়াতে দুইটা বহোৱা ঘৰলৈ সোনকালে গ'লে মায়ে পঢ়িবলৈহে ক'ব ইয়াতে অকণমান দে বহো অকণমান সন্ধিয়াকে যাম ঘৰলৈ ন ফুচু বিয়া পাতি দে মোক দেউতা বিয়া পাতি দে পাতি লোৱা ভণ্টিহঁতে নবৌ বিচাৰে বিয়া পাতি দে মোক দেউতা বিয়া পাতি দে পাতি লোৱা ভণ্টিহঁতে নবৌ বিচাৰে মা গৰু বিচাৰি যোৱা নি গৰু তোকে বিচাৰি আহিছো স্কুলৰ পৰা মিছা কথা কৈ আহিছ মইনো ইয়াৰ পৰা পলোৱাই ভাল মা দুখ পাইছো স্কুলত মিছা কথা কৈ ছুটি লৈ আহি মোক মিছা কথা ক'বলৈ আজিৰ পৰা নকওঁ মিছা কথা মাৰি দিয়া দুখ পাইছো দিদি নেমাৰিব ৰ'ব আজিৰ পৰা মিছা কথা নকওঁ মা দিদি নেমাৰিব ফুচু বল ঘৰলৈ বল তোক আজি ৰহ মৰম কৈ চল পাইছে হেং চেং ভাঙি পেলাই থৈ দিম গম পাবি তেতিয়া হেল্ল' বন্ধুসকল দেখিছে নহয় অসতি কিতাপা উপায় নোহোৱা হৈছে মোৰ ভাগৰ কৈছো নহয় একদম উপায় নোহোৱা হৈছে কি কওঁ জানো ইহঁতকেইটাক পিছে বন্ধুসকল আজি আপোনালোকে আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে বাৰু কমেণ্ট কৰি জনাবচোন যদি ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ইয়াৰ পিছৰ খণ্ডটো চাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ আহিছো বাই বাই